Hello students, আজি আমি solve কৰিম class 10 maths chapter 1 exercise 1.1 or question number 1. First question আমাক দিয়া আছে use Euclid's division algorithm to find the HCF of. মানে আমাক ইয়াত Euclid's division algorithm use কৰি এই problems খিনিৰ HCF উলিয়াব লাগে। এতিয়া আমি কি কৰিম এই problems খিনি solve কৰাৰ আগত অলপ বুজি লওঁ যে Euclid's division algorithm মানে কি হয়। এতিয়া চোৱা Euclid's division algorithm মতে কি হয় dividend equal divisor into quotient plus remainder তাৰ মানে যেটো আমাৰ dividend থাকে হি সদায় ইকুৱেল হ'ব আমাৰ divisor into quotient plus remainder লগত এতিয়া আমি dividendক a বুলি লিখিব পাৰো divisorক b into quotientক q plus remainderক r এতিয়া এইটো আমি লিখিব পাৰো a equal bq plus r এইটো হৈছে আমাৰ Euclid's division algorithm ঠিক আছে এতিয়া ইয়াকে ইউজ কৰি পেলাই আমি বাকি প্ৰবলেমছ খিনিৰ HCF উলিয়াম ফাৰ্স্ট কোৱেশ্চনত আমাক কি দিয়া আছে 135 and 225 এতিয়া আমি কি কৰিম এই দুটাৰ মাজত যেটো ডাঙৰ নম্বৰ আছে তাক আমি লিখি লম 225 greater than 135 এতিয়া by Euclid's division algorithm এটা আমাৰ Euclid's division algorithm কি আছিল a equal bq plus r এতিয়া আমি কি কৰিম যেটো ইয়াত আমাৰ ডাঙৰ নম্বৰ আছে তাক আমি সৰু নম্বৰেদি ডিভাইড কৰি দিম 135 এতিয়া ইয়াত কিমান হ'ব 135 into 1 times দিলে 135 তে কিমান হ'ব ইয়াত 5 minus 5 0 22 minus 13 হৈ যাব আমাৰ 9 ঠিক আছে এতিয়া আমি কি কৰিম ইয়াত চোৱা যেটো আমাৰ ডিভিডেন্ড আছে ইয়াক আমি ডিভিডেন্ড প্লেছত লিখি দিম ডিভিডেন্ড কিমান আছিল আমাৰ 225 সো আমি a প্লেছত কিমান লিখিম 225 ইকুৱেল b ভ্যালু কিমান আছে ইয়াৰ ডিভাইজৰ কিমান আছে আমাৰ 135 সো b জায়গাতে আমি কি লিখিম 135 ইনটু q কিমান আহিলে আমাৰ 1 সো আমি লিখিম 1 প্লাস ৰিমাইন্ডাৰ কিমান আছিল আমাৰ 90 সো আমি লিখিম 90 এতিয়া চোৱা ইয়াত ৰিমাইন্ডাৰ কিমান আহিলে আমাৰ 90 এতিয়া এই ৰিমাইন্ডাৰটো যেতিয়ালৈকে 0 হৈ নাযায় তেতিয়ালৈকে আমাৰ এই ডিভিজন প্ৰসেসটো চলি থাকিব The next stepত আমি কি কৰিম যেটো আমাৰ ডিভাইজাৰ আছে ইয়াক আমি ৰিমাইন্ডাৰ দি ডিভাইড কৰিম আমাৰ ডিভাইজাৰ কিমান আছে 135 আৰু ৰিমাইন্ডাৰ কিমান আছে 90 এতিয়া ইয়াত ডিভাইড কৰিলে আমি কিমান পাম 90 into 1 টাইম দিলে 90 5 minus 0 5 13 minus 9 কৰিলে 4 এতিয়া ইয়াত আমাৰ ডিভিডেন্ড কিমান আছে 135 সো ডিভিডেন্ড প্লেছত আমি লিখিব পাৰো 135 equal divisor কিমান আছে 90 into quotient কিমান আছে আমাৰ 1 plus ইয়াত আমি ৰিমাইন্ডাৰ কিমান পালো 45 এতিয়া আমি চাব পাৰো ইয়াতো আমি ৰিমাইন্ডাৰ 0 পোৱা নাই সো এতিয়া আমি আকৌ কি কৰিম ডিভাইজাৰক আমি ৰিমাইন্ডাৰ দি ডিভাইড কৰিম সো ডিভাইজাৰ কিমান আছে ইয়াত আমাৰ 90 ৰিমাইন্ডাৰ কিমান আছে আমাৰ 45 So, या डिवाइड करले किमान হ'ব 45 into 2 करले आता है जाय আমাৰ 90 এটা 90 minus 90 करले किमान হ'ব 0 এতিয়া ইয়াত আমাৰ ডিভিডেন্ড কিমান আছে 90 ইকুৱেল ডিভাইজাৰ কিমান আছে আমাৰ 45 into কোৱেশ্চন কিমান আছে আমাৰ 2 প্লাস ৰিমাইন্ডাৰ কিমান আছে আমাৰ 0 এতিয়া চোৱা ফাইনালি আমাৰ ৰিমাইন্ডাৰ কি হৈছে আমাৰ 0 এতিয়া যোনটো লাইনত বা যোনটো স্টেপত ৰিমাইন্ডাৰ 0 হৈ যায় তাৰে যেটো আমাৰ ডিভাইজাৰ থাকে হেতুৱে হৈ যায় আমাৰ HCF তো আমি লিখিব পাৰো therefore HCF equal 45 এটোৱে হৈ গল আমাৰ ফাৰ্স্ট কোৱেশ্চনৰ আনসাৰ এতিয়া আমি ইয়াৰ সেকেন্ড কোৱেশ্চনটো আমি নেক্সট পেজত সলভ কৰিম সেকেন্ড কোৱেশ্চনত কি দিয়া আছে 196 and 38220 এতিয়া ইয়াৰ মাজতে ডাঙৰ নম্বৰ কোনটো হয় আমাৰ 38220 সো ইয়াক আমি লিখি লম 38220
220 greater than 196. এতিয়া by Euclid's division algorithm, Euclid's division algorithm কি আসলে আমার a equal bq plus r. এতিয়া নেক্সট স্টেপ আমি কি কৰিব লাগে, যেটো আমাৰ ডাঙৰ নাম্বাৰ আছে তাক আমি সৰু নাম্বাৰ দি ডিভাইড কৰি দিব লাগে। 38220 divided by 196. এতিয়া ইয়াক ডিভাইড কৰিলে কিমান পাম, 196 into 1 times দিলে আমি কিমান পাম, 196. এতিয়া 12 minus 6 কিমান হ'ব, 6. 17 minus 9 কিমান হ'ব আমাৰ, 8. 2 minus 1 1 আমি পালোঁ 186. ইয়াতে কি হ'ব, 2 নামি আহিব 2. এটা নেক্সট কি হ'ব, 196 ইনটু 10 টাইমছ যদি দিম হ'লে আমি আমাৰ ওচৰত আহি যাব 1960 হৈ যাব, ইয়াতকৈ ডাঙৰ হৈ যাব। চ' আমি কিমান টাইম দিম, 196 ইনটু 9 কৰিলে কিমান পাম আমি, 1764. এতিয়া 12 minus 4 কৰিলে কিমান হ'ব, 8. 15 minus 6 কৰিলে কিমান হ'ব, 9. 17 minus 17 হৈ যাব 0. চ' আমি পালোঁ ইয়াত 98. 0 এটা বাচি আছে, ইয়াক তললৈ আনিলে হ'ব ইয়াত 980. এতিয়া 196 ইনটু যদি আমি দিওঁ 5 টাইমছ হ'লে ইয়াত হৈ যাব আমাৰ 980, ৰিমাইণ্ডাৰ 0. এতিয়া ইয়াত আমাৰ ডিভিডেণ্ড কি হয়, 38220. তো ডিভিডেণ্ডত আমি কি লিখিম, 38220 ইকুৱেল ডিভাইজাৰ কিমান আছে আমাৰ 196 ইনটু কুৱেশ্যন কিমান আছে 195 প্লাছ ৰিমাইণ্ডাৰ কিমান আছে আমাৰ 0. চ' ইয়াত আমি চাব পাৰিছোঁ যে ফাৰ্ষ্ট ষ্টেপতে আমাৰ ৰিমাইণ্ডাৰ কিমান হৈ গ'ল, 0. চ' যদি ৰিমাইণ্ডাৰ 0 হৈ যায় তেতিয়াহ'লে কি হ'ব, ইয়াৰে যিটো ডিভাইজাৰ থাকে সেইটোৱে হৈ যাব আমাৰ HCF. আমি লিখিব পাৰোঁ therefore HCF ইকুৱেল 196. এইটো আছিলে আমাৰ ছেকেণ্ড কুৱেশ্যনৰ আনচাৰ। এতিয়া আমাৰ থাৰ্ড কুৱেশ্যনত কি দিয়া আছে, 867 and 225. এতিয়া এই দুটাৰ মাজত ডাঙৰ কোনটো হয়, 867. চ' আমি কি লিখি ল'ম, 867 গ্ৰেটাৰ দেন 255. এতিয়া বাই Euclid's division algorithm. Euclid's division algorithm কি আছিলে আমাৰ, a equal bq plus r. এতিয়া আমি কি কৰিম, 867ক 225 দি ডিভাইড কৰি দিম। 867 ডিভাইড বাই 255. এতিয়া 255 ইনটু 3 টাইমছ দিলে কিমান হ'ব আমাৰ, 765. 7 minus 5 2, 6 minus 6 0, 8 minus 7 1. এতিয়া ইয়াত আমাৰ ডিভিডেণ্ড কি আছে, 867 ইকুৱেল ডিভাইজাৰ কিমান আছে 255 ইনটু কুৱেশ্যন কিমান আছে 3 প্লাছ ৰিমাইণ্ডাৰ কিমান হ'ব 102. নেক্সট ষ্টেপত আমি কি কৰিম, ইয়াৰ যিটো ডিভাইজাৰ আছে ইয়াক ৰিমাইণ্ডাৰ দি ডিভাইড কৰি দিম। that is 255 divided by 102. এতিয়া 102 ইনটু 2 টাইমছ দি চাওঁ, 102 ইনটু 2 কৰিলে কিমান হ'ব, 2 2 4, 200, 2 ইনটু 1 2, 204. চ' আমি কিমান টাইমছ দিম, 102 ইনটু 2 টাইমছ 204. 5 minus 4 1, 5 minus 0 5, 2 minus 2 0. এতিয়া ইয়াৰ ডিভিডেণ্ড কিমান আছে 255 ইকুৱেল ডিভাইজাৰ কিমান আছে 102 ইনটু কুৱেশ্যন কিমান আছে 2 প্লাছ ৰিমাইণ্ডাৰ কিমান আছে ইয়াত 51. এতিয়া আকৌ নেক্সট ষ্টেপত আমি কি কৰিম,
102 51 দি ডিভাইড কৰি দিম 102 ডিভাইড বাই 51 এতিয়া 51 ইনটু 2 টাইমছ দিলে কিমান হ'ব 102 102 মাইনাস 102 কিমান হ'ব 0 এতিয়া ইয়াত আমাৰ ডিভিডেন্ড কিমান হ'ব 102 ডিভাইজাৰ কিমান আছে 51 ইনটু কুৱেশ্যন কিমান আছে আমাৰ 2 প্লাস ৰিমাইণ্ডাৰ কিমান হৈ গ'ল ইয়াত 0 সো ইয়াত যদি ৰিমাইণ্ডাৰ 0 হৈছে তেতিয়াহ'লে আমাৰ HCF কি হ'ব 51 সো আমি লিখিব পাৰোঁ therefore HCF equal 51 এইটোৱে হৈ গ'ল আমাৰ থাৰ্ড কুৱেশ্যনৰ আনসাৰ ফোর্থ কুৱেশ্যনত কিমান দিয়া আছে 272 and 1032 ইয়াৰ মাজত ডাঙৰ কোনটো হয় 1032 সো ইয়াক লিখি ল'ম 1032 greater than 272 এতিয়া by Euclid's division algorithm কি আছিলে আমাৰ a equal bq plus r এতিয়া আমি কি কৰিম 1032 272 দি ডিভাইড কৰি দিম 1032 ডিভাইড বাই 272 এতিয়া 272 আমি 3 টাইমছ মান দি চাওঁ 272 into 3 3 to the 6 3 into 7 21 3 to 6 7 8 816 is it যদি আমি ইয়াত 4 টাইমছ দি দিওঁ হলে 1000 ক্রস কৰি যাব ঠিক আছে তো আমি কিমান ৰাখিম 272 into 3 টাইমছ কিমান হ'ব 816 12 minus 6 কিমান হ'ব 6 2 minus 1 1 10 minus 8 2 216 এতিয়া ইয়াৰ ডিভিডেন্ড কিমান হ'ব 1032 ডিভাইজাৰ কিমান হ'ব 272 ইনটু কুৱেশ্যন কিমান হ'ব 3 প্লাস ৰিমাইণ্ডাৰ কিমান হ'ব আমাৰ 216 এতিয়া নেক্সট স্টেপত আমি কি কৰিম ইয়াৰ ডিভাইজাৰক এই ৰিমাইণ্ডাৰ দি ডিভাইড কৰি দিম কিমান আছে আমাৰ 272 ডিভাইড বাই 216 এটা 216 ইনটু 2 টাইমছ দিলে ইয়াতকে ডাঙৰ হৈ যাব সো আমি কিমান ৰাখিম 216 ইনটু 1 টাইম 216 12 minus 6 কিমান হ'ব 6 6 minus 1 5 এতিয়া ইয়াৰ ডিভিডেন্ড কিমান হ'ব 272 ডিভাইজাৰ কিমান আছে 216 কুৱেশ্যন কিমান আছে 1 প্লাস ৰিমাইণ্ডাৰ কিমান আছে 56 এটা নেক্সট স্টেপত আমি আকৌ কি কৰিম 216 ক 56 দি ডিভাইড কৰি দিম 216 ডিভাইড বাই 56 এটা 56 into 3 টাইমছ মান দি চাওঁ 56 into 3 6 into 3 18 5 3 15 plus 1 16 so 56 into 3 times দিলে কিমান হ'ব 168 ইয়াত 16 minus 8 কিমান হ'ব 8 10 minus 6 4 ইয়াৰ ডিভিডেন্ড কিমান আছে 216 ডিভাইজাৰ আছে 56 ইনটু কুৱেশ্যন আছে আমাৰ 3 প্লাস ৰিমাইণ্ডাৰ হৈ গ'ল 48 এটা নেক্সট স্টেপত আকৌ আমি কি কৰিম 56 ক 48 দি ডিভাইড কৰি দিম তে কিমান হ'ব 56 ডিভাইড বাই 48 48 ইনটু 1 কৰিলে হ'ব 48 এতিয়া 48 মাইনাস সরি 56 মাইনাস 48 কিমান হ'ব 8 সো ইয়াত আমাৰ ডিভিডেন্ড কিমান আছে 56 ডিভাইজাৰ কিমান হ'ব 48 ইনটু কুৱেশ্যন কিমান আছে 1 প্লাস ৰিমাইণ্ডাৰ কিমান আছে 8 এটা আকৌ আমি নেক্সট স্টেপত কি কৰিম 48 ক 8 দি ডিভাইড কৰি দিম 48 ডিভাইড বাই 8 8 into 6 কৰিলে কিমান হ'ব 48 ৰিমাইণ্ডাৰ হৈ গ'ল 0 তো ডিভিডেন্ড কিমান আছে 48 ডিভাইজাৰ কিমান হ'ব 8 ইনটু কুৱেশ্যন কিমান হ'ব 6 প্লাস ৰিমাইণ্ডাৰ কিমান হ'ব 0 তো ফাইনালি আমাৰ ৰিমাইণ্ডাৰ হৈ গ'ল 0 সো HCF কোনটো হ'ব আমাৰ 8 সো আমি লিখিব পাৰোঁ therefore HCF equal
8 এইটোৱে হৈ গ'ল আমাৰ ফ'ৰ্থ কুৱেশ্যনৰ আনচাৰ এই ভিডিঅ'টোত আমি 4লৈকে সলভ কৰিম আৰু ইয়াৰ 5ৰ পৰা 8লৈকে বাকী কুৱেশ্যনখিনি আমি নেক্সট ভিডিঅ'ত সলভ কৰিম